মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়াৰ পৰা বিটিআৰত আহিছে তেতিয়াৰ পৰা বিটিআৰত এটা ভাইব্ৰেশ্যন আহি গৈছে। বিটিআৰত এইবাৰ পদুম ফুল ফুলিবই ফুলিব। ৰাইজৰ লগত থাকোঁ, তাৰ কাৰণে ৰাইজে ভাবিছে এখেতক ভোট দিলে কাম হ'ব। তাৰ কাৰণে কংগ্ৰেছ চাই ভোট দিয়া নাই, সজল সিংহক চাই ভোট দিছে। ৰাইজৰ স্বাৰ্থত ৰাইজক সুধি পেলাই মই বিজেপিত গৈ ৰাইজৰ সেৱা কৰিছোঁ। গুমা সমষ্টিত মই যেতিয়াৰ পৰা ঘূৰিছোঁ এটা মই সলনি এটা কৰিব পাৰিছোঁ, পৰিৱৰ্তন এটা কৰিব পাৰিছোঁ। কাৰণ গুমা সমষ্টি ইজ ভেৰি টাফ সমষ্টি বিজেপিৰ কাৰণে। নমস্কাৰ, দা নিউজ প্লাছৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নিৰ্বাচনী খবৰ বিচাৰি মই বৰ্তমান বিটিআৰত উপস্থিত আছোঁ আৰু মোৰ সৈতে এই মুহূৰ্তত আছে বিটিচি চৰকাৰৰ EM বিটিআৰৰ এগৰাকী বলিষ্ঠ নেতা সজল সিং ডাঙৰীয়া। দাদা, আপোনাক আমি স্বাগতম জনাইছোঁ। ধন্যবাদ। নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে, যদিওবা নিৰ্বাচনৰ দিন বাৰ ঘোষণা হোৱা নাই। নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততা আৰু নিৰ্বাচন কেন্দ্ৰিক প্ৰস্তুতি কেনেকুৱা? এতিয়াতো আমি নিৰ্বাচন কেন্দ্ৰিক প্ৰস্তুতি লাষ্ট 6 মাহৰ পৰা আমাৰ চলি আছে, আমাৰ দলীয়ভাৱে। তো এতিয়া আমাৰ অহাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব। তো এয়াকে লৈ আজি লাষ্ট 15 দিনৰ পৰা আমি খুব ব্যস্ত হৈ আছোঁ। আমাৰ গুমা MCLA সমষ্টিৰ অন্তৰ্গত চৰ্তপুৰ VCDC মানে চৰ্তপুৰত মহামায়া ফিল্ডত আহি আছে। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ মানে এখেতে হ'ল আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ মুখ্যমন্ত্ৰী আৰু প্ৰত্যেকৰ গাঁৱে ভূঞে ৰাইজৰ মাজত ইমান পপুলাৰ এজন মুখ্যমন্ত্ৰী। মই ভাবোঁ যে গোটেই ভাৰতবৰ্ষত পপুলাৰ মুখ্যমন্ত্ৰী যদি আছে এইটো হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ইয়াৰ কাৰণটো হৈছে মই যেতিয়া গাঁৱে ভূঞে মুখ্যমন্ত্ৰী আহিব বুলি প্ৰচাৰ চলাইছোঁ, আপোনালোকে আহিব লাগে, আমাৰ ভেনু এইটো। মই একদম ভিতৰুৱা আদিবাসী অঞ্চল, য'ত সিহঁতে ভালকৈ আমাৰ লেংগুৱেজটো বুজি নাপায়, সিহঁতক মোক তাৰ 2-4জন লিডাৰে কৈছে আপুনি মুখ্যমন্ত্ৰী ক'ব নালাগে, মামা বুলি ক'বে, চবে বাচ্চা চিনি পায়। তো মামা বুলি কোৱাৰ লগে লগে মানুহৰ উৎসাহ হৈ মই চাইছোঁ বেলেগ জোৰে জোৰে হাত তালি মাৰি আছে যে আমাৰ মামা আহি আছে। তাৰ কাৰণে মই চালোঁ যে আমাৰ ইয়াত একদম মানুহ হৈ যাব আৰু মামাৰ ইমান পপুলাৰিটি আছে। তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ যে এখেতে ইমান ব্যস্ততাৰ মাজত যে আমাৰ গুমা মণ্ডলত চৰ্তপুৰত কালি আহিব আৰু তাৰ কাৰণে মই ৱেলকাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ যে এখেতে অহাৰ লগে লগে বিটিআৰত যে এখেতে আজি 2 তাৰিখৰ পৰা গোটেই বিটিআৰত সভা প্ৰচাৰ চলাইছে বা আমাৰ কাৰ্যকৰ্তা মিট কৰি আছে। এখেতে ইমান ব্যস্ততাৰ মাজত ইমান কষ্ট কৰি পেলাই যে কালি 4টা সভা চলাইছে। তো ইমান কষ্ট কৰা কৰ্মদক্ষ মুখ্যমন্ত্ৰী। তো এখেতে যেতিয়া বিটিআৰত ঘূৰি আছে তেতিয়া বিটিআৰত বিজেপিৰ বাহিৰে ৰাইজৰ তাত কোনো বিকল্প নাই। আৰু এটা বস্তু ৰাইজে, আপুনিতো দাদা গুৱাহাটীৰ সাংবাদিক হয়, যদিও আপুনি গুৱাহাটীৰ সাংবাদিক হ'লেও যে আপুনি নিশ্চয় জানে যে বিটিআৰৰ যি পৰিৱেশ আছিল, এই পৰিৱেশ এতিয়া আকাশ আৰু পাতাল পৰিৱৰ্তন হৈছে। আজি আপুনি য'ত বহি আছে এইটো চৰ্তপুৰ ফিল্ডত, ইয়াৰ পৰা 96ত যিটো বড়ো আৰু আমাৰ আদিবাসী ভাইসকলৰ যে সংঘৰ্ষ হৈছিল জাতিগত, ইয়াৰ পৰাই এইটো সৃষ্টি হৈছিল। তো মই ভাবোঁ যে এতিয়া আমাৰ ৰাইজে সদায় এটাই কথাই উপলব্ধি কৰি আছে যে আমাক শান্তি লাগে, আমাক বিজেপি লাগে, বিজেপিৰ বাহিৰে আমাক কাকো নালাগে, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক লাগে।
নিশ্চয়কৈ ইতিমধ্যে আমি দেখিছোঁ যে বি টি আৰৰ পৰিৱেশ সলনি হৈছে, শান্তিৰ বাতাবৰণ গঢ়ি উঠিছে, শান্তিৰ প্ৰতিষ্ঠা হৈছে আৰু এই ক্ষেত্ৰত আপুনি কোৱাৰ দৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিশ্চয়কৈ বিশেষ অৰিহণা আছে। এতিয়া বি টি আৰত বিজেপিৰ পূৰ্বৰ তুলনাত যথেষ্ট সাংগঠনিক ভেটি সবল আমি দেখিবলৈ পাইছোঁ আৰু এইবাৰৰ নিৰ্বাচনটোত বিজেপিয়ে যথেষ্ট পৰিমাণে উঠি পৰি লাগিছে। গতিকে এগৰাকী বিজেপিৰ নেতা হিচাপেও আপুনি কি দেখিছে যে সামগ্ৰিকভাৱে গোটেই নিৰ্বাচনটোত বিজেপিৰ ফলাফল কেনেকুৱা হ'ব? মই এটা বস্তু দেখা পালোঁ যে একটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়াৰ পৰা বি টি আৰত আহিছে তেতিয়াৰ পৰা বি টি আৰত এটা ভাইব্ৰেশ্যন আহি গৈছে যে বিজেপিৰ পদুম ফুল ফুলিব আৰু আমাৰ মাননীয় আমাৰ যি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া এখেতেও খুব কৰ্মদক্ষ, আজিও দিল্লীত আছে কিন্তু কালি ইয়াত আহি উপস্থিত হ'ব। তো এইকাৰণে মই ভাবোঁ যে মোৰ দৃষ্টিভংগী বুলি নহয়, এইটো আপোনালোকেও জানে যে বি টি আৰত এইবাৰ পদুম ফুল ফুলিবই ফুলিব। কাইলৈ ইয়াত চি এমৰ সভা হ'ব আৰু নিশ্চয়কৈ এই আপোনাৰ কাৰণেও গুৰুত্বপূৰ্ণ এইকাৰণে যে আমি শুনিবলৈ পাইছোঁ যোৱাবাৰ আপুনি শ্ৰীৰামপুৰৰ পৰা বিপুল ভোটত জয়লাভ কৰিছিল, শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ পৰা আপুনি জয়লাভ কৰিছিল আৰু এইবাৰ আমি শুনিবলৈ পাইছোঁ যে আপুনি এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। এইটো কিমান দূৰ সঁচা আৰু যদিহে সঁচা আপোনাৰ এই নতুন ফিল্ডত আপোনাৰ প্ৰস্তুতি কেনেকুৱা? একচুৱেলি মই লাষ্ট টাইম শ্ৰীৰামপুৰৰ পৰা মই কংগ্ৰেছত বেনাৰত জিকিছিলোঁ। সেইটো অনলি ওৱান পিচ। গোটেই বি টি আৰত 40 জনৰ ভিতৰত মোক ৰাইজে এটাই মোক ভোট দিছিল কংগ্ৰেছক আৰু কংগ্ৰেছৰ মাইনৰিটি অঞ্চলবিলাকত বহুত আছিল কিন্তু তাতে ৰাইজে মই 2009ৰ পৰা মই ছ'চিয়েল ৱৰ্ক কৰোঁ, ৰাইজৰ লগত থাকোঁ, তাৰ কাৰণে ৰাইজে ভাবিছে এখেতক ভোট দিলে কাম হ'ব। তাৰ কাৰণে কংগ্ৰেছ চাই ভোট দিয়া নাই, সজল সিংহক চাই ভোট দিছে আৰু মই ভাবোঁ তেতিয়া মই ৰাইজৰ কামৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত মই ভাবিছোঁ যে মই অকলে জিকিছোঁ কিন্তু মই কাম কৰি দেখাব লাগিব, উন্নয়ন কৰি দেখাব লাগিব। ৰাইজৰ স্বাৰ্থত ৰাইজক সুধি পেলাই মই বিজেপিত গৈ ৰাইজৰ সেৱা কৰিছোঁ, কাম কৰিছোঁ। কিন্তু এতিয়া গুমাৰ সমষ্টিটো হ'ল, আপোনালোকে সাংবাদিক ভাইসকলে হয়তো নাজানে, এইটো মোৰ জন্মস্থান। মই ভোটাৰ গুমাৰ সমষ্টি, মই এইটো বাহিৰৰ সমষ্টিৰ মানুহ নহয়, মোৰ নিজৰ সমষ্টি গুমা। কিন্তু মই শ্ৰীৰামপুৰত ৰুম ৰেণ্টত লৈ খেলিছিলোঁ ইলেকশ্যন আৰু তাতে মই বিপুল ভোটত গোটেই বি টি আৰত ছেকেণ্ড পজিশ্যনত জয়যুক্ত হৈছিলোঁ। কিন্তু এতিয়া কথাটো হ'ল মই এজন দলৰ কাৰ্যকৰ্তা, বিজেপি দলৰ কাৰ্যকৰ্তা। বিজেপি দলে মোক EM পাতিছে, বিজেপি দলেই মোক চব দায়িত্ব দিছে, মই কাম কৰি আছোঁ। দলে কৈছে মোক সমষ্টি চাই দিবলৈ, এজ এ EM হিচাপে মই গুমা চাই আছোঁ, শ্ৰীৰামপুৰো চাই আছোঁ। কিন্তু মই ভাবোঁ যে গুমা সমষ্টিত মই যেতিয়াৰ পৰা ঘূৰিছোঁ এটা মই সলনি এটা কৰিব পাৰিছোঁ, পৰিৱৰ্তন এটা কৰিব পাৰিছোঁ। কাৰণ গুমাৰ সমষ্টি ইজ ভেৰি টাফ সমষ্টি বিজেপিৰ কাৰণে। সেইকাৰণে মই ভাবোঁ যে গুমাত আমি যিজন প্ৰাৰ্থী দলে দিব তাত বহুত কষ্ট কৰিব লাগিব, যোগ্যতা থাকিব লাগিব, চব পিনৰ পৰা ষ্ট্ৰং হ'ব লাগিব আৰু মেহনত কৰিব লাগিব, তেতিয়াহে গুমা ছাকচেছ হ'ব। আৰু এইবাৰ মই আপোনালোকক কথা দিছোঁ, যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী কালি আহি যাব ইয়াত 100% বিজেপিৰ জয়ী হ'ব। নিশ্চয়কৈ সেই আশা আমিও নিশ্চয়কৈ কৰিম। আপুনি শ্ৰীৰামপুৰৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে যথেষ্ট পৰিমাণে আপোনাৰ সমষ্টিত আপুনি উন্নয়নমূলক কাম কাজ কৰিছে, আমি দেখিছোঁ। আৰু সজল সিং হিচাপে আপোনাৰ এটা নিজা পৰিচয় আছে, আপোনাৰ এটা অ'ন আইডেণ্টিটি আছে। গতিকে আপুনি ক'লে ইতিমধ্যে উল্লেখ কৰিলে যে গোমা আপোনাৰ জন্ম ঠাই, গৃহ সমষ্টি। গতিকে নিশ্চয়কৈ ইয়াৰ মানুহখিনিৰ লগত, ইয়াৰ ৰাইজৰ লগত আপোনাৰ যিটো সম্পৰ্ক সেইটো সম্পৰ্ক আগৰ পৰাই আছে। আৰু যদিহে দলে আপোনাক টিকট প্ৰদান কৰে এই সমষ্টিৰ পৰা, নিশ্চয়কৈ আপুনি যুঁজিবলৈ সাজু? মই 100% সাজু। দলে যদি মোক টিকেট দিয়ে খেলিবলৈ সাজু, দলে যদি মোক কয় কাম য'ত দলে দিব তাৰ মই 100% দলৰ হৈ কাম কৰাৰ কাৰণে মই সাজু। আৰু এটা কথা মই ক'ব পাৰোঁ, মই ভাবোঁ যে লাষ্ট টাইম যেনেকুৱা আমি ৰেকৰ্ড কৰিছিলোঁ, গোটেই বি টি আৰত ছেকেণ্ড নাম্বাৰ লৈ আমি জিকিছিলোঁ। তো মই ভাবোঁ যে এইবাৰো মই এনেকুৱা এটা পৰিকল্পনা কৰিছোঁ যে জিকিম যদি ভালকৈ জিকিম, খেলিম যদি ভালকৈ খেলিম, লৰিম যদি ভালকৈ লৰিম। আৰু এইটো হ'ল বিজেপি দল। বিজেপি দল হ'ল এটা ডিচিপ্লিন দল। বিজেপি হ'ল, মই আমাৰ প্ৰায়তঃ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈ গৈছিল
যে বিজেপি হ'ল ভগৱানৰ দল। আপোনাৰ যি আত্মবিশ্বাস, আপোনাৰ যি দৃঢ়তা আৰু এগৰাকী ৰাজনৈতিক ব্যক্তিৰ ক্ষেত্ৰত এয়া মানে নিশ্চয়কৈ প্ৰয়োজনীয়। আৰু আপোনাৰ নিজা কিছুমান একক পৰিচয় আছে, মই ইতিমধ্যে উল্লেখ কৰিছোঁ। আপুনি 96-ৰ পৰাই আপুনি সামাজিক সেৱাত জড়িত আছে। কেৱল ৰাজনীতিয়েই নহয়, আপুনি বিভিন্ন ধৰণে সমাজক সেৱা আগবঢ়াই আহিছে। 2009 হয়, 2009-ৰ পৰাই আপোনাৰ এটা ফাউণ্ডেশ্যনো আছে, আপোনাৰ নামেৰে এটা ফাউণ্ডেশ্যন আছে। এই ফাউণ্ডেশ্যনৰ জৰিয়তে আপুনি বিভিন্ন কাম কৰি আহিছে। গতিকে সমাজ সেৱা আৰু ৰাজনীতি এই দুয়োটাক পেৰেলেলি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আপুনি কোনোবাখিনিত অসুবিধাৰ সন্মুখীন হৈছে নে ৰাজনীতিত অহাৰ পিছত আপোনাৰ সুবিধা বেছি হৈছে? মই একচুৱেলি যেতিয়া ছ'চিয়েল ৱৰ্ক মই পাষ্টত জীৱনত প্ৰথমত ভাবা নাই যে মই ৰাজনীতি কৰিম। মই জীৱনত ছ'চিয়েল ৱৰ্ক কৰিম বুলি ভাবিছিলোঁ। ছ'চিয়েল ৱৰ্ক কৰোঁতে মই কেইবা জেগাত মই চালোঁ যে ছ'চিয়েল ৱৰ্ক কৰিবলৈ হ'লেও ৰাজনীতিৰ ক্ষমতাখিনি থাকিলে আপুনি ছ'চিয়েল ৱৰ্কটো খুব ভালকৈ ছাকচেছভাৱে কৰিব পাৰে। তাৰ এক্সাম্পল হৈছে মই গাঁৱে ভূঞে যেতিয়া ঘূৰি ফুৰোঁ, ৰাইজে মোক কাৰোবাৰ কালপাৰ্ট নাই, ক'তবা ব্ৰিজ নাই, ৰাইজে মোৰ তাত আহে, তেতিয়া মই এটা বাঁহৰ দলং বনাই দিওঁ, টেম্পৰাৰী ক'তবা চেণ্ড গ্ৰেভেল কৰি দিওঁ। তেতিয়া মই ঘূৰি ফুৰি চালোঁ মোৰ এক্সপিৰিয়েঞ্চত যে আমি যদি ৰাজনীতিক ক্ষমতাটো লাভ কৰিব পাৰোঁ, কাৰণ মোৰ মেণ্টেলিটি, মোৰ চিন্তাধাৰা সদায় ছ'চিয়েল ৱৰ্ক। তো মই যদি ৰাজনীতিকভাৱে ক্ষমতাটো লৈ ছ'চিয়েল ৱৰ্ক লগত দুটাকে মই একেলগত কৰিব পাৰোঁ, তেতিয়াহ'লে ৰাইজৰ বেছি উপকৃত হ'ব। য'ত কালপাৰ্ট নাই তত আমি এতিয়া পাকা কালপাৰ্ট বনাই দিওঁ। আৰু মোৰ যিখিনি সজল ফাউণ্ডেশ্যনৰ পাৰ্ট আছিল সেইখিনি মোৰ লগত আজিও আছে, কালিও থাকিব। সদায় মই যিমান দিনলৈকে জীয়াই আছোঁ ছ'চিয়েল ৱৰ্ক কৰিয়েই যাম, কাৰণ ছ'চিয়েল ৱৰ্কৰ নিচিনা মানে মজা, আনন্দ, খুচি বেলেগ কোনো কৰ্মত নাই। মই চৰকাৰকেন্দ্ৰিক কথা এটা আপোনাক সুধিব বিচাৰিছোঁ। BTC চৰকাৰৰ আপুনি যিহেতু এগৰাকী দায়িত্ববাহী পদত আছে, আৰু বিগত সময়ত আমি দেখিছোঁ যে BTR চুক্তি হ'ল। বিভিন্ন বিপক্ষই অভিযোগ কৰিব খোজে যে BTR চুক্তিয়ে আচলতে BTRৰ ৰাইজক একো দিয়া নাই। BTR চুক্তিখন বহুতে ক'ব খোজে যে ললিপপ। আচলতে এই অভিযোগটোৰ কিমান দূৰ সত্য? একচুৱেলি এই কথাটো 100% মিছা। মই ভাবোঁ ইতিমধ্যে আপোনালোকে দেখা পাইছে যে বাহিৰৰ যিখিনি গাঁও অলৰেডি BTRত অন্তৰ্ভুক্ত কৰিছে। এইটো চবতকৈ ডাঙৰ কাম। BTR চুক্তিত আমাৰ BTRত প্ৰথম দফাতে এই বস্তুটো আছিল। এইটো 100% আমাৰ ইতিমধ্যে হৈ গ'ল। অলপ দিন আগত আমাৰ BTRত গাঁওখিনি সোমাই গ'ল। এতিয়া কথা হ'ল আপোনাৰ এটা চুক্তি লাগু হ'বলৈ, এইটো বিজেপি চৰকাৰ কাৰণে 5 বছৰত 70-80% লাগু অলৰেডি কৰিছে। কিন্তু বেলেগ চৰকাৰ হ'লে, কালিৰ দিনত কংগ্ৰেছ চৰকাৰ যেতিয়া আছিল তেতিয়াৰ দিনত এটা চুক্তি এইবাৰ খালি স্বাক্ষৰ হৈছে, কিন্তু এইটো 20 বছৰলৈকে ইয়াৰ কোনো মানে পেপাৰটোৱেই, ফাইলটোৱেই এটা টেবিলৰ পৰা ছেকেণ্ড টেবিলত যোৱা নাই। ইয়াৰ নাম বিজেপি চৰকাৰে এনেকুৱা নকৰে। বিজেপি চৰকাৰে সদায় কামত এক্টিভ। আপোনালোকে দেখা পাইছে গোটেই ভাৰতবৰ্ষৰ যেতিয়াৰ পৰা মানে বিজেপি চৰকাৰ আহিছে তেতিয়াৰ পৰা গোটেই ভাৰতবৰ্ষৰ পিকচাৰ চেঞ্জ হৈ গৈছে। আপুনি BTRত আহিছে, BTRত আপুনি আৰামত ঘূৰি আছে, কোনো ক'ব লগা নাই। আপুনি একদম মস্তি, আপোনাক সন্মান সহকাৰে আমাৰ BTR বাকী আপোনাক ঘূৰাই ফুৰিব। কিন্তু এটা কথা মনত থাকিব, আপুনি BTRৰ ৰাস্তা ঘাট চাওক, 80% ৰাস্তা ঘাট চব হৈ গ'ল। আৰু BTRত খালি এইটোও নহয়, আৰু যিবিলাক আমাৰ চুক্তিবিলাক আছে চব ইতিমধ্যে প্ৰচেছ হৈ আছে, অন প্ৰচেছ হৈ আছে। আৰু যিটো আমাৰ ডেলিমিটেশ্যন, মেইনলি এইটো লৈ কৈ থাকে, এটা ইছ্যু বনাই থাকে। ডেলিমিটেশ্যনৰ ফাইল অলৰেডি আগবাঢ়ি গৈছে। ডেলিমিটেশ্যনৰ ফাইল CMৰ তাত আছে। CMে চহী কৰাৰ পিছত এইটো অলৰেডি এইটো লাগু হৈ যাব। কিন্তু এতিয়া যেহেতু ইলেকশ্যন আৱাৰ, আফটাৰ ইলেকশ্যন এইখিনি কমপ্লিট হৈ যাব। মুখ্যমন্ত্ৰীয়ে বিভিন্ন প্ৰচাৰ সভাত আমি দেখিছোঁ এটা কথাই এইবাৰ জোৰ কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে BTRত আৰু কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব। মানে আগতে যিটো আপোনাৰ জনগোষ্ঠী হিচাপত কাৰোবাক অধিক প্ৰাধান্য দিয়া, কাৰোবাক কম প্ৰাধান্য দিয়া, এই বিষয়টো BTRত নাথাকিব। কিন্তু বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে বা BTCত নতুন চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে য'ত বিজেপিৰ নেতৃত্বতেই হওক বা সহযোগী দলৰ নেতৃত্বতেই হওক, এনেকুৱা কিছু পদক্ষেপ বা সিদ্ধান্ত বিজেপিৰ ফালৰ পৰা লোৱা হ'ব নেকি? মানে বিজেপিৰ এটাই শ্লোগান আছে, সবকা সাথ সবকা বিকাশ।
তাৰমানে আমি গোটেই ভাৰতবৰ্ষ আমি চবে মানে চবক লৈ কাম কৰি সেইকাৰণে চবে মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কৈছে যে চবে প্ৰথম ক্লাছ মানে হ'ব তো হ'ব মুখ্যমন্ত্ৰী যেতিয়া কৈ দিছে মুখ্যমন্ত্ৰী হ'ল আমাৰ মানে গোটেই আমাৰ অসমৰ এখেতে প্ৰত্যেকৰ হৃদয়ত থকা এজন ব্যক্তি চিফ মিনিষ্টাৰো হয় আৰু মই ভাবোঁ বিজেপিৰ এটাই শ্লোগান আছে সবকা সাথ সবকা বিকাশ মই আকৌ আপোনাৰ প্ৰসংগ এটাই উল্লেখ কৰিব বিচাৰিছোঁ আপুনি আপোনাৰ যি ফাউণ্ডেশ্যন আছে সেই ফাউণ্ডেশ্যনৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন দৰিদ্ৰ শ্ৰেণীৰ লোকক আপোনাৰ বিভিন্ন ধৰণে আপুনি সহায় সহযোগ কৰি আহিছে চিকিৎসাৰ ক্ষেত্ৰতেই হওক পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক যে এই যিদৰে আপুনি ফাউণ্ডেশ্যনটো আগবঢ়াই নিছে অকণমান আপুনি আমাক ক'ব নেকি যে আচলতে আপোনাৰ পৰা সহায় পাম বুলিয়েই বা আপুনি সহযোগ কৰি বুলিয়েই মানুহখিনি আপোনাৰ ওচৰলৈ আহে একচুৱেলি মই গাঁৱে ভূঞে ঘূৰি পেলাই মই চাইছিলোঁ যে ৰাইজৰ বহুত অসুবিধা বহুত আমাৰ পিছপৰা অঞ্চলত দুখীয়া মানুহ তো এই মানুহখিনি মোৰ তাত আহি থাকে ফাৰ্ষ্টত এনে অলপ আহি আছিল যেতিয়াৰ পৰা মই মানুহখিনিক সহায় আৰম্ভ কৰিলোঁ তেতিয়া মানুহখিনি মোৰ তাত বেছি আহি আছে তেতিয়া মই এটা ফাউণ্ডেশ্যন খুলি কোনোবা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক কোনোবা আপোনাৰ এতিয়া হস্পিটেল লৈ যাব লাগে কাৰো অপাৰেশ্যন কৰিব লাগে যিখিনি চৰকাৰীভাৱে ফেচিলিটি আছে লগে লগে মই ফাউণ্ডেশ্যনৰ ফালৰ পৰাও মানুহখিনিক সহায় কৰোঁ আজি আয়ুষ্মান কাৰ্ডৰ ক্ষেত্ৰত এটা অপাৰেশ্যন কৰিব লাগিলে মানুহটোক গাড়ী ভাড়া দি যাব লাগে কমচে কম তাত থাকিব লাগে তাৰ এটা খৰচা আছে চৰকাৰে আয়ুষ্মান কাৰ্ডখিনি বহন কৰিছে কিন্তু তাৰ যে বাকী 5,000 খৰচা আছে এই খৰচাখিনি আমি সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমি প্ৰভাইড কৰোঁ এতিয়া যেনেকুৱা আমাৰ কোকৰাঝাৰত আমাৰ কেঞ্চাৰ হস্পিটেল আছে কেঞ্চাৰ হস্পিটেলটো হ'ল টাটা মেমৰিয়েলৰ তাত এটা মিনিমাম এটা ফিজ দিব লাগে তো আমি ইয়াৰ পৰা যেতিয়া মানুহখিনি পঠাওঁ ইয়াৰ যিখিনি ট্ৰিটমেণ্ট হয় তাৰ এই পইচাখিনি আমি সজল ফাউণ্ডেশ্যনৰ পৰা সহায় কৰোঁ ঠিক তেনেকুৱাকৈ দুৰ্গা পূজা আহিলে আমাৰ বড়দিন আহিলে আমাৰ পবিত্ৰ ৰমজান মাহ আহিলে চব ফেষ্টিভেলতে ৰাইজৰ লগত থাকি আমি কাম কৰোঁ আৰু মই ভাবোঁ যে ইয়াতকৈ বেছি আনন্দ আৰু পৃথিৱীত আপুনি কোনো জেগাত নাপায় আৰু বহু জনপ্ৰতিনিধিৰ ক্ষেত্ৰত আচলতে আমি এনেকুৱা দৃষ্টান্ত দেখিবলৈ নাপাওঁ গতিকে আপোনাৰ জৰিয়তে অসমৰ যিসকল জনপ্ৰতিনিধি আছে সকলোৱে নিজৰ ফিল্ডত কাম কৰি থাকে বা সমাজসেৱা আগবঢ়াই থাকে তৎসত্ত্বেও আমি আশা কৰিম যে আপোনাৰ পৰা বহুতেই অনুপ্ৰেৰণা পাওক বা আপোনাক অনুকৰণ কৰক দাদা শেষত আৰু এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ যি সমষ্টিৰ পৰাই দলে আপোনাক টিকট নিদিয়ক যি সমষ্টিতে আপোনাক প্ৰতিনিধিত্ব কৰিবলৈ নিদিয়ক সেই সমষ্টিটোৰ ৰাইজৰ স্বাৰ্থত বা ৰাইজৰ উন্নয়নৰ স্বাৰ্থত প্ৰথম কোন তিনিটা বিষয়ক আপুনি প্ৰাধান্য দিব প্ৰথম আমাৰ ইয়াত মানে য'ত মোক দলে টিকিট দিব ফাৰ্ষ্ট আমি এডুকেশ্যনৰ ক্ষেত্ৰত প্ৰাধান্য দিম ছেকেণ্ড আমাৰ যি ৰাস্তা ঘাট ডেভেলপমেণ্ট ইয়াত দিম থাৰ্ড মোৰ এটা প্ৰাধান্য থাকিব যিমান জাতি জনগোষ্ঠী আছে যাতে আমাৰ এই মিলা প্ৰীতিৰে আমি বসবাস কৰিব পাৰোঁ ইয়াত মই প্ৰাধান্য দিম ঠিক আছে ধন্যবাদ আৰু এয়া আছিল BTC চৰকাৰৰ EM তথা BTRৰ এগৰাকী বলিষ্ঠ নেতা সজল সিং ডাঙৰীয়া আৰু ৰাজনৈতিক ব্যস্ততাৰ মাজত তেখেতে আমাক যি সময় দিলে সেই সময়ৰ বাবে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত